পোনপ্ৰথমে আপোনালোকৰ জৰিয়তে আমাৰ অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আৰু বিশেষভাৱে আমি নলবাৰী জিলাৰ অসম গণ পৰিষদ দলৰ সমূহ দলীয় সতীৰ্থ কৰ্মকৰ্তাৰ হৈ আজি আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ উপজা দিন এই উপজা দিনৰ উলগৰ শুভেচ্ছা তেখেতলৈ জ্ঞাপন কৰিলোঁ। লগতে আপুনি যিটো সুধিছে যে অসম গণ পৰিষদ দল ভৱিষ্যত আহি থকা পঞ্চায়ত নিৰ্বাচনত কি ধৰণে অৱতীৰ্ণ হ'ব, আপোনালোকে দেখিছে আজি দলীয় কৰ্মকৰ্তাসকলৰ উৎসাহ। আজি আমি মাত্ৰ আমাৰ টিহু সমষ্টিৰ আঞ্চলিকৰ সভাপতি আৰু সম্পাদকসকলক মাতি আনি নলবাৰী টিহু সমষ্টিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। ইয়াতে প্ৰায় শতাধিক দলীয় কৰ্মকৰ্তাসকলে আগবাঢ়ি আহিছে। দলীয় কৰ্মকৰ্তাসকলে উৎসাহিত হৈছে যে আমাৰ দল আকৌ আগবাঢ়ি উঠিব, আমাৰ দল আকৌ এই 1985 চনৰ দৰে আগবাঢ়ি যায় আই মাতৃক ৰক্ষাৰ কাৰণে সকলো দলীয় কৰ্মকৰ্তাসকলে কঁকালত টঙালি বান্ধিছে। সেইকাৰণে ক'ব পাৰি যে দল আমি শক্তিশালী ৰূপত উপনীত হৈছোঁ আৰু আহি থকা পঞ্চায়ত নিৰ্বাচনত আমাৰ দলে এটা সুন্দৰ পৰিৱেশৰ মাজত সকলো চিটতে অৱতীৰ্ণ হৈ জয়যুক্ত হ'ব বুলি আশা কৰিব পাৰি। আৰু আশা কৰিব পাৰি যে আজি শদিয়াই হওক, শদিয়াৰ পৰা ধুবুৰীলৈ হওক, বৰাক উপত্যকা, ব্ৰহ্মপুত্ৰ উপত্যকা সকলোতে অসম গণ পৰিষদ দলৰ নতুন তেজৰ আগমন ঘটিছে। সকলো যুৱ কৰ্মী দলীয় সদস্য কৰ্মকৰ্তাসকল আগবাঢ়ি আহিছে। যোৱাকালি আজি কেইদিনমান আগতে এখন কলেজৰ সকলো এই কলেজৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদত যোগদান কৰিছে। আপোনালোকে নিজেই নিউজ কৰিছে। ইয়াতকৈ আৰু ভাল খবৰ কি হ'ব পাৰে কওক বাৰু। পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ লগত মিত্ৰতা থাকিবনে নিজাকৈ থাকিব? চাওক, আমাৰ এই ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় নেতৃত্ব আছে। আমাৰ দলৰ সন্মানীয় সভাপতি মাননীয় অতুল বৰাদেৱ, কাৰ্যকৰী সভাপতি মাননীয় কেশৱ মহন্তদেৱ, আমাৰ দলৰ মাৰ্গদৰ্শক তথা পিতামহ স্বৰূপ বৰপেটা সন্মানীয় সাংসদ মাননীয় ফণী চৌধুৰীদেৱ আছে। তেখেতসকলে কেন্দ্ৰীয় নেতৃত্বই নিশ্চয় এই ক্ষেত্ৰত কি ধৰণে আগবাঢ়িব চিন্তা চৰ্চা কৰিব আৰু তেখেতসকলে যি ধৰণে নীতি নিৰ্ধাৰণ কৰি দিয়ে সেইমতে আমাৰ দলীয় সদস্যসকল কৰ্মকৰ্তাসকলে আমি আগবাঢ়ি যাম। টিহু জিলা পৰিষদটো দাবী কৰিব নেকি? চাওক, তেনেকুৱা ধৰণৰ কোনো কথা হোৱা নাই। মাত্ৰ আমাৰ সন্মানীয় টিহু সমষ্টিত 4টা জিলা পৰিষদ আছে। এই 4টা জিলা পৰিষদৰ ভিতৰত আমি নিশ্চয়কৈ যদিহে আমি অন্য দলৰ লগত বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টীৰ লগত এলায়েন্সত থাকোঁ তেতিয়া নিশ্চয় আমাৰতো থাকিবই চিন্তা চৰ্চা এই ক্ষেত্ৰত বিচাৰিম বুলি চিন্তা চৰ্চাটো নিশ্চয় থাকিব। যিটো জিলা পৰিষদৰ আমাৰ অসম গণ পৰিষদ দলৰ দলীয় প্ৰাৰ্থিত্বত জয়যুক্ত হ'ব পাৰে সেইটোত আমাৰ নিশ্চয়কৈ প্ৰায়ৰিটি থাকিব, প্ৰাধান্য থাকিব। এই বিষয়ে নিশ্চয় চিন্তা চৰ্চা কৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।